নমস্কাৰ টাইমিটাৰ প্ৰতিগ্ৰাহী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেট বৈঠক কিছু সময় পূৰ্বে অনুষ্ঠিত হৈছে আৰু বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আপুনি যদি অৰুণোদয় আঁচনিৰ 1250 টকা এতিয়ালৈকে পোৱা নাই আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে এই খবৰ আপোনাৰ বাবে কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছে যে 37 লাখ লোকক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব কিন্তু তাৰ বাবে এটা কাম কৰিব লাগিব 15 ৰ পৰা 28 ডিসেম্বৰৰ ভিতৰত অৰ্থাৎ আজিৰে পৰা 4 দিনৰ পাছত আপুনি আবেদন কৰিব লাগিব আৰু এই কাম যদি নকৰে তেতিয়া হলে কিন্তু অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ সক্ষম নহয় টাইমেট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা কোৱা হৈছে যে নতুনকৈ 37 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় তৃতীয় বা 3.0 ৰাজ্য চৰকাৰে আৰম্ভ কৰিবলৈ গৈ আছে এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈ চলিব অৰুণোদয় সপ্তাহ অৰ্থাৎ 4টা দিনৰ পাছতে এই অৰুণোদয় সপ্তাহৰ সময়ত হিতাধিকাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 তাৰিখৰ পৰা 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰৰ ভিতৰত গাঁও সভা অনুষ্ঠিত হ'ব এই গাঁও সভাত আপুনি যাব লাগিব আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব বা আবেদন কৰিব লাগিব গাঁৱে গাঁৱে এই সভা অনুষ্ঠিত কৰিব লাগিব নতুন পুৰণি বুলি কোনো কথা নাই যিসকলে এতিয়া আঁচনি পাই আছে তেওঁলোকেও আবেদন কৰিব লাগিব আৰু নতুনকৈ যদি কোনোবাই নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে 1250 টকা মাহে মাহে ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাই যোৱাটো আপুনি বিচাৰিছে মহিলাসকলৰ বাবে এটি ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 37 লাখ লোকক নতুনকৈ এই আঁচনিয়ে সামৰি ল'ব আপুনি মাত্ৰ এটা কাম কৰিব লাগিব এই গতিকে বাতৰিটো সেভ আৰু শেয়াৰ কৰি লওক আজি 11 তাৰিখ পুনৰবাৰ কৈছো 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আবেদন কৰক মাজত 4 দিন আছে আপোনাৰ গাঁৱত আপোনাৰ অঞ্চলত আপোনাৰ চুবুৰীত গাঁও সভা অনুষ্ঠিত হ'ব য'ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচন কৰা হ'ব বা তেওঁলোকৰ আবেদন সংগ্ৰহ কৰা হ'ব গতিকে 15 ৰ পৰা 28 তাৰিখলৈকে এই গাঁও সভা আপুনি গৈ নিজে গৈ গাঁও সভাত উপস্থিত হওক তাত গৈ আবেদন কৰক আৰু আবেদন কৰাৰ লগে লগে আপোনাৰ নাম অৰুণোদয় আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যাব কিন্তু যদিহে এই আবেদন নকৰে গাঁও সভাত আপুনি যদি উপস্থিত নাথাকে তেতিয়া কিন্তু আপোনাৰ নাম নাথাকিব অৰুণোদয় আঁচনি গতিকে এই কাম কৰিবলৈ একেবাৰে নাপাহৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকললৈ আহ্বান কৰিছে যিসকল মহিলাই বা তেওঁলোকৰ পৰিয়ালৰ কোনোবাই যদি এই বাতৰি চাই আছে এই বাতৰিটো আপোনাৰ পৰিয়ালৰ লোকক আপোনাৰ গাঁওবাসীক আপোনাৰ অঞ্চলবাসীক আপোনাৰ কাষত থকা লোকসকলক জনাই দিয়ক যাতে পঞ্চায়তৰ লোকসকলে গম পায় গাঁৱৰ লোকসকলে গম পায় 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰ পুনৰবাৰ কৈছো গাঁও সভাত যাব লাগিব নাম অন্তৰ্ভুক্ত কৰিব লাগিব আবেদন কৰিব লাগিব 1250 টকা এই 37 লাখ লোকৰ একাউণ্টত ডিবিটিৰ জৰিয়তে ভৰাই দিয়া হ'ব 26ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ হ'বলৈ গৈ আছে আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ
আহ্বান জনাম আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম অহা